আজি আপোনালোকৰ সৈতে একেবাৰে ঘৰুৱা পৰিৱেশৰ একেবাৰে ঘৰৰ যেনেকৈ আছোঁ আৰু ঘৰত যেনেকৈ আছোঁ যি কৰিছোঁ তাকে গোটেইখিনি এডিট কৰি পেলাই দেখাব বিচাৰিছোঁ। প্ৰিয় দৰ্শকসকল, এইখিনিতে আপোনালোক সকলোকে অৰ্চনাৰ বিভিন্ন শিতানলৈ পুনৰবাৰ স্বাগতম জনাই এটি নতুন ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো নিশ্চয় বহুত বেছি ভাল পাব। আৰু এয়া আৰম্ভ কৰিছোঁ ভিডিঅ'টো। আৰু এতিয়া কাম কৰি আছোঁ অলপ লাড়ু বনাম বুলি, যিহেতুকে বিহুৰ সময়। বিহু বুলি পেলাই নহয়, আমাৰ সচৰাচৰ যিবিলাক গাঁৱৰ ঘৰ হয় তেওঁলোকৰ ঘৰবিলাকত বা আমাৰ ঘৰবিলাকত লাড়ু পিঠা এইখিনি মাজে মাজে বনাই থকা হয়। গতিকে বিহু বুলি তেনেকুৱা নহয় যদিও বৰ্তমানৰ সময়খিনি হ'ল বিহুৰ সময়। গতিকে বিহু বুলিয়ে কৈছোঁ, আৰু বিহুৰ সময় যিহেতুকে আপোনালোক সকলোকে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ ভিডিঅ'ৰ জৰিয়তে। আপোনালোকৰ সকলোৰে ভালে কুশলে পাৰ হওক এই মাঘ বিহুটো। প্ৰিয় দৰ্শকসকল, এয়া হ'ল মোৰ ঘৰৰ এটা পৰিৱেশ। এই বিহুৰ সময় বুলি ক'লে মানুহৰ বিভিন্ন ধৰণৰ ব্যস্ততা, গতিকে এই ব্যস্ততাখিনিয়ে মাত্ৰ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এয়া অস্থায়ীভাৱে বাহিৰতে জুইকুৰা ধৰি লৈছোঁ, আৰু ধৰি লৈ উঠি এয়া খানাও বনাই আছোঁ। খানা অৱশ্যে নহয়, এয়া কিবাকিবি কাম কৰি থাকোঁতে যিখিনি আৰু প্ৰস্তুত কৰিব পাৰিছোঁ সেইখিনিয়ে। গতিকে অস্থায়ী পৰিৱেশৰ মাজতে আপোনালোকক এইখিনি দেখাইছোঁ, আৰু যিখিনি বেয়া অংশ সেইখিনি আপোনালোকে ইগন'ৰ কৰি চাব দেই। আৰু এয়া হ'ল মা আহিছিলে, মা আশাকৰ্মী, গতিকে তেনেকুৱা ধৰণৰ ডিউটিবিলাকৰ মাজে মাজে মোৰ ঘৰতো সোমাই উঠি আৰু বহিলে আৰু মা। এতিয়া বাহিৰতে ভাতখিনিও, দুপৰীয়া ভাতখিনিও বনাব লৈছোঁ। এয়া মোৰ ভণ্টি, আৰু এয়া ভণ্টিৰ সৰু মাইনাজনী। তাই আৰু উমলি আছে আৰু এনেকৈ দেখিছেনে, পাতপটত কিবাকিবি বটি আছে বোলে, তাই মানে পিচি আছে। তাই এনেকৈ থাকিলে ভাল পায় কামৰ মাজে মাজে, গতিকে আমনিও নাই আমাৰ। আমনি কৰা নাই যিহেতুকে ভালেই হৈছে। গতিকে তাই খুব ধুনীয়াকৈ উমলি আছে। আৰু এয়া হ'ল একদম পোৱালি মাছ আনিছিল মিষ্টাৰ গৈছিল বজাৰলৈ। গতিকে বজাৰত যাওঁতে এয়া দৰিকণা মাছ পাইছিলে, গতিকে মাছ বনাব লৈছোঁ। আৰু এয়া লাড়ু বনাই থাকি মাজে মাজে অকণমান ভিডিঅ' ক্লিপ ভণ্টিৰ সৈতে, তাই অকণমান লাজ কৰে ভিডিঅ'ত কথা ক'বৰ কাৰণে, গতিকে অলপ চলপ ক'বৰ কাৰণে বাধ্য হৈছে, মোৰ কাৰণে উপায় নাই। এনেকৈ অকণমান ভাল লগা সময় আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব লৈছোঁ। আৰু তেনেকৈ এডিট কৰি পেলাই আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে পঠাই দিব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে ভুল শুদ্ধৰ মাজেৰে হোৱা এই ভিডিঅ'টো নিশ্চয় গ্ৰহণ কৰিব। আৰু ইতিমধ্যে আমাৰ এই নাৰিকলৰ লাড়ুখিনি বনাই হৈ গ'ল, আৰু হৈ গ'ল বুলিয়ে ক'ব পাৰি, কাৰণ বনাই আছোঁ যিহেতুকে শেষে হ'ব এতিয়া। প্ৰিয় দৰ্শকসকল, হাঁহি ধেমালিৰ মাজেৰে, সুখ দুখৰ মাজেৰে এয়া বিহুটো আমি নিশ্চয় উদযাপন কৰিব লাগিব। গতিকে সুখ দুখৰ মাজেৰে এয়া কামখিনি আগবঢ়াই আছোঁ। আৰু যোৱা কালিও অলপ কিবাকিবি বনালোঁ, আৰু আজিও বনাব লৈছোঁ। বনাই উঠি এয়া আকৌ এইখিনি হোৱাৰ পিছতে আমি ভাত খাম। গতিকে ভাতৰ কাৰণেও ইয়াৰ মাজে মাজে কামখিনি কৰি আছোঁ। দেখিছেই নহয়, জুইকুৰা কেনেকৈ ধৰি লৈ মাছ বহাই থৈ দিছোঁ। সেইফালে আৰু ভাতৰ কাম হৈ আছে, দৌৰি গৈ আকৌ চাইছোঁ, আৰু দৌৰি গৈ আহি পেলাই এইখিনি কৰি আকৌ ভিডিঅ' ল'বও পাহৰা নাই। গতিকে কিন্তু কণ্টিনিউ কৰি ভিডিঅ'খিনি ল'ব পৰা নাই। আৰু আছিল ভাল লগা সময়, সেইখিনি কিন্তু কেমেৰা ধৰিব মানুহ নাই কাৰণে ক্লিপখিনি লোৱা নহ'ল। গতিকে আৰু যিখিনি পাৰিছোঁ সেইখিনিকে লৈছোঁ, আৰু লৈ উঠি ভাবিলোঁ আজি এনেকৈয়ে ভিডিঅ'খিনি আপোনালোকৰ কাৰণে আগবঢ়াওঁ, নিশ্চয় আপোনালোকে গ্ৰহণ কৰিব এই বুলি ভাবিয়ে ল'লোঁ বাৰু ভিডিঅ'খিনি। আৰু এয়া ফাইনেলি আমাৰ লাড়ুখিনি বনোৱা হৈ গ'ল। আৰু লাড়ুখিনি বনাই হৈ যোৱাৰ পিছতে অকণমান ভিডিঅ' কৰি আপোনালোকৰ ওচৰত দেখাইছোঁ। বহুখিনিয়ে হ'ল বাৰু লাড়ু। গতিকে লাড়ুখিনি বনাই হৈ যোৱাৰ পিছত প্ৰিয় দৰ্শকসকল, আৰু অলপ কাম আছে ৰ'ব। একেদিনাখনে কৰা কাম নহয়, কিন্তু ভিডিঅ'খিনি দিয়া নাছিলোঁ কাৰণে অকণমান ভিডিঅ' ক্লিপ মোৰ এই ভিডিঅ'তে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আচলতে পকা লাড়ু বনাইছিলোঁ, পকা লাড়ু দিছিলোঁ আপোনালোকক, ভিডিঅ' অলপ দিছিলোঁ। পকা লাড়ুৰ কাৰণে পিঠাগুড়িখিনি ভাজি লৈ উঠি এয়া হ'ল গুড় মিঠাইখিনিও আমি পাগি লৈছোঁ। আমাৰ ফালে পাগি লোৱা বুলি কয়, আৰু ইয়াতকৈ যদি কিবা স্পেচিয়েল শব্দ আছে মোৰ বৰ্তমান মানে মাথাত অহা নাই, গতিকে কি বুলিয়ে ক'লোঁ। এয়া অকণমান পানী দি জুইত ধুনীয়াকৈ এইখিনি বহাই লৈ পাগি লৈছোঁ। লৈ উঠি এইখিনি ঠাণ্ডা হ'ব লাগিব, গতিকে ঠাণ্ডা হ'বৰ কাৰণে কৰ্চাখনেৰে লাৰি আছোঁ। আৰু লাৰি থাকি ইতিমধ্যে ধুনীয়াকৈ ঠাণ্ডা হৈ গ'ল। আৰু ইতিমধ্যে মোৰ পকা লাড়ুৰ কাৰণে প্ৰস্তুত কৰা পিঠাগুড়িখিনিও এয়া ওচৰতে লৈছোঁ। লৈ উঠি ভাবিলোঁ এইখিনিও অকণমান আপোনালোকক দেখাই দিওঁ। আৰু এইখিনিও এনেকৈ মই ভণ্টিৰ সৈতে কৰিছিলোঁ, লগে ভাগে কৰিছোঁ এইবাৰ কিন্তু দেই কামখিনি। গতিকে বিশেষ
কৰা যেন পোৱা নাই তাইৰ সৈতে কৰাৰ কাৰণে। গতিকে ভালেই লাগিছে বাৰু, তাইৰো অকণমান দুখৰ সময় চলি আছে। গতিকে যিমান পাৰোঁ তাইক কোম্পানী দিবৰ কাৰণে চেষ্টা কৰিছোঁ, তাইৰ দুখবোৰ অকণমান হ'লেও নাইকিয়া কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। ইতিমধ্যে আমাৰ এয়া পকা লাড়ুখিনিও হৈ গ'ল। গতিকে খুব ধুনীয়াকৈ বনাবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু দেখি কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ? পকা লাড়ু সকলোৱে বনাব পাৰেনে বাৰু? মই আগতে পৰা নাছিলোঁ, কিন্তু আজি 3 বছৰমানৰ পৰা পকা লাড়ু বনাবৰ কাৰণে ধুনীয়াকৈ পাৰিছোঁ। চেষ্টা কৰিছোঁ। ইউটিউবত আচলতে চাইছিলোঁ দেই, ইউটিউবত চাই। আৰু এয়া আৰু নাৰিকলৰ লাড়ু। গতিকে প্ৰিয় দৰ্শকসকল, এইখিনিতে ভিডিঅ'টো সামৰিব বিচাৰিছোঁ। আশা কৰোঁ মোৰ অস্থায়ী পাকঘৰৰ পৰা দিয়া, অস্থায়ী ঠাইৰ পৰা দিয়া ভিডিঅ'টো ভাল পালে। টেক কেয়াৰ, লাভ ইউ অল।